নমস্কাৰ। আজিৰ পাঠ্যক্ৰমত মোৰ পাঠ লৈ আহিছোঁ অসমীয়া সাহিত্যৰ বুৰঞ্জীত অৰুণোদয় যুগৰ অৱদান সম্পৰ্কে আলোচনা কৰক। এতিয়া আমি ক'ব লাগিব যে অৰুণোদয় যুগটো হৈছে এটা ৰূপান্তৰৰ যুগ। এই যুগতে অসমীয়া সাহিত্যই আধুনিকতাৰ সাজ পিন্ধিছিল। 1826 চনত ইয়াণ্ডাবু সন্ধি মতে অসমৰ শাসনভাৰ ইষ্ট ইণ্ডিয়া কোম্পানীৰ হাতলৈ যায়। লগে লগে অসমীয়া ভাষা সাহিত্যৰ এটা দুৰ্যোগপূৰ্ণ যুগৰ আৰম্ভ হয় বা অন্ধকাৰচ্ছন্ন এক যুগৰ আৰম্ভ হয়। অসমীয়া আমোলাসকলৰ অনভিজ্ঞতাৰ কাৰণ দোহাই দি ব্ৰিটিছ চৰকাৰে তেওঁলোকৰ চৰকাৰৰ কাম কাজ চলাবৰ বাবে বঙালী বা বাংলাভাষী আমোলাৰ আমদানি কৰিছিল আৰু সেই তেতিয়াৰ পৰাই 1836 চনৰ পৰাই অসমত বাংলা ভাষাৰ কাম কাজ বা বাংলা ভাষাত অসমৰ কাম কাজ পৰিচালনা কৰাৰ সিদ্ধান্ত লৈছিল। তেতিয়া অসমৰ ৰেভিনিউ কমিশ্যনাৰ আছিলে জেনকিন্স চাহাব আৰু উইলিয়াম ৰবিনছন চাহাব। তেওঁলোকৰ উদ্যোগতেই অসমৰ স্কুল কলেজ কছাৰীত 1836 চনৰ পৰা বঙালী ভাষাৰ প্ৰৱৰ্তন হৈছিল আৰু সেই সময়ত অনভিজ্ঞ অসমীয়াই বা অভিজাত শ্ৰেণী অসমীয়াই তাৰ কোনো প্ৰতিবাদ কৰা নাছিলে যে আমাৰ ভাষাটো থৈ কিয় বঙালী ভাষা ইয়াত প্ৰৱৰ্তন কৰা হ'ল। এই বিষয়ে একো প্ৰতিবাদ কৰা নাছিল, বৰঞ্চ ইংৰাজক উৎসাহিতহে কৰিছিল। এই ক্ষোভত হেমচন্দ্ৰ বৰুৱাই কৈছিল সকলোৱে ৰংগিলী বংগীয়াক সংগিনী কৰি লৈছিল, ময়ো তাৰ সংগী আছিলোঁ। তেওঁ ক্ষোভ প্ৰকাশ কৰিছে, তথাপি তেওঁ যে সেই মাধ্যমত সোমাই পৰিছিল বা আগ্ৰহ আছিল সেই কথাটো তেওঁ ক্ষোভেৰে কৈছিলে। এতিয়া ক'ব লাগিব ইতিহাসত 19বিংশ শতিকাৰ কালছোৱা এক প্ৰকাৰ অনিশ্চয়তাৰ কাল বুলি কোৱা হয়। ডক্টৰ নগেন শইকীয়াৰ মতে মোৱামৰীয়া বিদ্ৰোহ আৰু মানৰ আক্ৰমণত জৰ্জৰিত তথা নিশকতীয়া হোৱা অসম 1826 খ্ৰীষ্টাব্দত ইষ্ট ইণ্ডিয়া কোম্পানীৰ হাতলৈ যোৱাৰ পিছৰ দুটা দশক অসমীয়া ভাষাৰ বাবে মৰাউসী স্বৰূপ। 19বিংশ শতিকাৰ আৰম্ভণিতে ব্ৰিটিছসকলৰ শাসনে অসমৰ সাংস্কৃতিক আৰু জাতীয় জীৱনধাৰালৈ পৰিৱৰ্তন আনিলে। ইংৰাজে দেশ লোৱাৰ পিছত দেশৰ ৰাজনৈতিক অৱস্থা বহু পৰিমাণে সুস্থিৰ হৈছিল যদিও চৰকাৰৰ ভাষা নীতিৰ ফলত অসমীয়া ভাষা বিকাশৰ পথ বহুদিনলৈ ৰুদ্ধ হৈছিল। 1873 চনত অসমীয়া ভাষাই পুনৰ স্থানীয় ভাষাৰূপে স্বীকৃতি লাভ নকৰালৈকে এই 36 বছৰত অসমীয়া ভাষা চৰ্চাৰ অভাৱ আৰু বঙলা ভাষাৰ বিস্তাৰৰ ফলত অসমীয়া ভাষাৰ আখৰ জোঁটনি, শব্দাৱলীৰ ব্যৱহাৰ আদিৰ ক্ষেত্ৰত অনিশ্চয়তাই দেখা দিলে। এই সময়তে অসমত খ্ৰীষ্ট ধৰ্ম প্ৰচাৰ কৰিবলৈ অহা মিছনেৰীসকলে অসমীয়া ভাষাৰ ব্যাকৰণ, অভিধান আদি ৰচনা কৰি পোনপ্ৰথমে অসমৰ স্কুল আদালতৰ পৰা নিৰ্বাসিত হোৱা অসমীয়া ভাষাক পুনৰ প্ৰতিষ্ঠা কৰিলে। এতিয়া অৰুণোদয় কাকতৰ অৱদান বুলি ক'লে এইখিনিৰ পৰাই আমি অৰুণোদয় কাকত কেনেকৈ আহিল সেই কথাখিনি ক'ব লাগিব। অৰুণোদয় হ'ল 1826 চনত শিৱসাগৰৰ পৰা বেপ্টিষ্ট মিছনেৰীসকলৰ উদ্যোগত প্ৰকাশ পোৱা অসমীয়া ভাষা সাহিত্যৰ বুৰঞ্জীৰ প্ৰথমখন সংবাদপত্ৰ বা আলোচনী, যিখনৰ উদ্দেশ্য আছিল একমাত্ৰ খ্ৰীষ্ট ধৰ্ম প্ৰচাৰ কৰা। কিন্তু অসমীয়া ভাষাই এই আলোচনীখনৰ জৰিয়তে আধুনিক ৰূপ পৰিগ্ৰহ কৰে। ইয়াৰ আৰম্ভণি হৈছিল 1846 চনত। এই অৰুণোদয় যুগটো 3 ভাগত ভাগ কৰা হয়। প্ৰাক অৰুণোদয় যুগৰ যোগেদি সাহিত্য সংস্কৃতিৰ পৰিমণ্ডল অধিক সমৃদ্ধিশালী হৈছিল। এই যুগটোত খ্ৰীষ্টিয়ান লেখকসকলৰ উপৰি অসমৰ আত্মাৰাম শৰ্মাৰ ধৰ্মপুস্তক, যদুৰাম ডেকা বৰুৱাৰ অসমীয়া বাংলা অভিধান,
বিশ্বেশ্বৰ বিদ্যাপীঠৰ বেলিমাৰৰ বুৰঞ্জী, মণিৰাম বৰবাণ্ডাৰ দেৱানৰ বুৰঞ্জী, বিবেক ৰত্ন, কাশীনাথ তামুলী ফুকনৰ অসম বুৰঞ্জী, অৰুণোদয় কাকতৰ অৱদান আছিল। আমি সেই অৰুণোদয় কাকতৰ অৱদান অসমীয়া সাহিত্যলৈ কি প্ৰাক অৰুণোদয় যুগৰ এইখিনি কথা আমি লিখিব পাৰিম। তাৰ লগে লগে খ্ৰীষ্টিয়ান লেখকসকলে ইংৰাজ শাসনৰ বিৰুদ্ধে যুঁজ দি বা ইংৰাজৰ শাসন কৰি থকা সকলৰ বিৰুদ্ধে যুঁজ দি বিদ্যালয় তেওঁলোকে কিছু বিদ্যালয় স্থাপন কৰিছিল, তাত পাঠ্যপুথি ৰচনা কৰি প্ৰণয়ন কৰিছিল, পাঠদান কৰালৈকে অতুলনীয় অৱদান তেওঁলোকৰ পৰা অসমে লাভ কৰিছিল। আমি অৰুণোদয় কাকতৰ সম্পাদক নাথান ব্ৰাউনৰ লগতে তেওঁৰ পত্নী এলিজা ব্ৰাউন, ডক্টৰ মাইলছ ব্ৰনছন, A.K. গাৰ্ণী আদিৰ আশাসুধীয়া প্ৰচেষ্টাৰে অসমীয়া ভাষা প্ৰাণ প্ৰতিষ্ঠা হ'ল, পুনৰ্জীৱিত হ'ল। মুঠতে ক'ব লাগিব যে অসমীয়া ভাষা পুনৰ প্ৰতিষ্ঠা কৰাত অৰুণোদয় কাকতৰ অৱদান উল্লেখনীয়। এইটো বুলি আপোনালোকে শেষত লিখি দিব। অসমীয়া ভাষাৰ বাবে মৰাওসী স্বৰূপ এই সময়খিনিত অসমীয়া ভাষা বিকাশৰ পথ বহু দিনলৈ ৰুদ্ধ হৈছিল, কাৰণ 1873 চনতহে আকৌ স্থান পাইছিল। এই 37 বছৰীয়া অসমীয়া সাহিত্যৰ দুৰ্যোগৰ কালত অসমীয়া ভাষা চৰ্চাৰ অভাৱ আৰু দ্বিভাষাৰ সংকটে অসমক জুৰুলা কৰিছিল, আৰু তাৰ নিয়ন্ত্ৰণ অকল অৰুণোদয় কাকতেহে কৰিছিল। খ্ৰীষ্টিয়ান লেখকসকলৰ উপৰিও আমি এইটোও ক'ব লাগিব যে আনন্দৰাম ঢেকিয়াল ফুকন, হেমচন্দ্ৰ গোস্বামী আদিয়ে অসমীয়া ভাষাক ন্যায্য স্থানত প্ৰতিষ্ঠা কৰাত এক আলোকময় পথৰ সন্ধান দিছিলে।